কামৰ পৰা আহি পাইছোঁ, বোলো অলপ শান্তিমতে বহোঁ, কিন্তু ভাগৰ লাগিছে। কিন্তু চোফাত আহি বহাৰ লগে লগে মানে চবে নিজৰ নিজৰ জেগা মানে ল'লেই একদম। বেমাৰী পোৱালিজনী আহি পেলাই সোমালে, তাৰপিছত ই টিংগাটোৱে দেখা পালে, ইও আহি গ'ল। ই আহি পেলাই এতিয়া মানে বেমাৰী মেকুৰীজনী ওপৰতে সিও ৰিলেক্স লৈ আছে। এতিয়া সিহঁতক লৈ পেলাই মই এনেকৈ কিমান টাইম বহি থাকিম। মানে বাকীকেইটা বাইদেউৰ ৰুমত আছে। মানে ইহঁত দুটাইহে মোক অহা দেখা পাইছে ন, আহি পেলাই চিধা ডাইৰেক্ট ৰুমতে সোমাইছোঁ। তো সিহঁতে আহি পেলাই ডাইৰেক্ট মানে জেগা ল'লেই। খেদিও দিব নহয়। ইমান টাইম সিহঁতক লৈ পেলাই মই কিমান সময় বহি থাকিম। ভৰি হাত ধুব লাগে, খানা বনাব লাগে। কিন্তু এইকেইদিন লক্ষ্য কৰি আছোঁ, সিহঁতৰ খানা পিনাটো অলপ কমি গৈছে। নহ'লে আগতে মই কামৰ পৰা আহি পেলাই একদম তাল ফাল চিঞৰে। কিন্তু আজি 3-4 দিনমানৰ পৰা হৈছে তেনেকুৱা খানা পিনাটো অলপ কমি যায়। ঠাণ্ডা দিন অহাৰ কাৰণে হৈছে নেকি এনেকুৱা ক'ব নোৱাৰোঁ। এইফালে মোৰো চৰ্দি লাগি আছে, জ্বৰে আহিব নে কি নাজানো, আৰু ডিঙিটো কিবা কিবি নিচিনা লাগি আছে। বাকীটো ইহঁতে আহি পেলাই আৰু কোচত নিজৰ জেগা লৈ আৰু পূৰা একদম আৰাম ফৰমাই আছে। ইটো আৰু টোপনি গ'ল নেকি ঠিক নাই। আৰু এইটো আমাৰ টিংকাটো 4Gৰ ভিতৰত 4G নম্বৰ 2 হয়। এইটো পূৰা টোপনি গ'লেই, মাত্ৰ আহি পেলাই কোচত সোমাইছিলেহে, টোপনি গ'লেই সি। বাকী যিয়ে নহওক, এতিয়া আৰু লাহেকৈ উঠোঁ আৰু সিহঁতৰ কাৰণে খানা চানা বনাওঁ, খানা চানা দিওঁ। বাকী আৰু আমিও আৰু এনেকৈ আৰাম কৰিব লাগিব। কিন্তু আমিতো আৰু কাৰ কোচত আৰাম কৰিম আৰু। সিহঁতৰ এতিয়া আৰু মই আছোঁ, সিহঁতে মোৰ কোচত আৰাম কৰি আছে, মই কাৰ কোচত আৰাম কৰিম। বাকী যিয়ে নহওক, চলো, কোনোবাতো আছে যোনে কাষত আহিছে, কোচত বহিছে, আৰাম কৰিছে। কাৰোবাৰ কাৰণেতো মই কিবা কামত আহি আছোঁ, সেইটো এটা ডাঙৰ কথা। যিয়ে নহওক, লাহে লাহে ডাঙৰ হ'ব আৰু চবেই বিদায় ল'ব, সেয়ে আৰু।